হাজোৰ কেবাখনো গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত। চৰকাৰী নিয়ম অনুযায়ী গঠন হল কেবাখনো গাঁও পঞ্চায়তৰ সভাপতি। হাজোৰ কেবাখনো গাঁও পঞ্চায়তত নিৰ্বাচিত কৰা হল সভাপতি। কোলহাটী ৫ গাঁও ২ নং হাজো আৰু বঙালপাৰা গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰা হয়। হাজো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এই নিৰ্বাচন অনুষ্ঠিত হয়। কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্বাচিত হয় পঞ্চায়তৰ সভাপতিসকল। ধন্যবাদ। প্ৰথমে এইবাৰ মই ৱাৰ্ড মেম্বাৰৰ প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। মোৰ এগেইনষ্টে 2জন আছিলে আৰু প্ৰাক্তন প্ৰেচিডেণ্ট আছিলে পাঁচগাঁও পঞ্চায়তৰ। গতিকে মই জয় হ'লোঁ। গতিকে সেইফালে মই মোৰ 4 নম্বৰ ৱাৰ্ডক ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক জড়িত কৰাৰ কাৰণে। নিশ্চয় মই 3জন, মোৰ এগেইনষ্টে 2জন আছিলে আৰু প্ৰাক্তন প্ৰেচিডেণ্টো আছিলে। কেইটা ভোট পালে আপুনি? মই 414টা। এই প্ৰেচিডেণ্টত কেইটা ভোট পালে? প্ৰেচিডেণ্টত মই 4টা পালোঁ। 3জন আছিলে প্ৰেচিডেণ্টত। 4টা ভোট আপুনি পাই জয়। হয়, তেওঁলোকে 3টা পালে, মই 4টা পালোঁ। কি ক'ব আপুনি বিগত পঞ্চায়ত সময়ত যাব? মই ভাবিছোঁ যিহেতুকে পঞ্চায়ত সভাপতি হিচাপে মই কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ, গতিকে আগৰ দৰে যাতে তেনেকুৱা নহয়, মই নিশ্চয় নিকা পঞ্চায়ত এখন কৰি দিয়াত মই মানে প্ৰতিশ্ৰুতিবদ্ধ। আৰু মই যি কাম কৰিম মই এই 10জন ৱাৰ্ড মেম্বাৰ ধৰি মই গোটেইটা আলাপ আলোচনাৰ মাধ্যমেৰে কৰিম। মই অকলে কোনো ডিচিশ্যন নলওঁ আৰু তেওঁলোকৰ কামবিলাকতো মই পূৰা চোকা দৃষ্টি ৰাখিম। ৰাইজক কি প্ৰতিশ্ৰুতি দিব? দুৰ্নীতিমুক্ত পঞ্চায়ত ৰাইজক কি প্ৰতিশ্ৰুতি দিব? হয়, প্ৰতিশ্ৰুতি দিম যে যিবিলাক মানে দুৰ্নীতি হৈ আছে, যে ঘৰৰ নামত পইচা লয়, অৰুণোদয়ৰ নামত পইচা লয়, তেনেকৈ মই ৱাৰ্ড মেম্বাৰবিলাক কৈ দিছোঁ যে কোনো ধৰণৰ যাতে এইবিলাক দুৰ্নীতি নহয়। মোৰ দিনত আগত যি হৈছিল মই ক'ব নাযাওঁ। মোৰ দিনত যাতে সেইবিলাক নহয়। মই কিন্তু যদি গম পাওঁ কিন্তু মই তোমালোকক উচিত শাস্তি দিম বুলি কৈ দিছোঁ। গতিকে যাতে নেকি আমাৰ পঞ্চায়তখনৰ বদনাম নহয়। মোৰ দিনত ৰাস্তা ঘাটৰ যথেষ্ট কৰিবলগীয়া আচলতে নাই বৰ বিশেষ, প্ৰায় চৰকাৰে কৰিছেই। মোৰ ৱাৰ্ডত 2টা ৰাস্তা আছে, খুব বেয়া জৰাজীৰ্ণ অৱস্থা। আৰু প্ৰতিটো ৱাৰ্ডতে মই ফিল্ড ভিজিট কৰিম। যিটোৱে এচেঞ্চিয়েল কাম হয়, ক'ৰবাত যদি ড্ৰেইনৰ দৰকাৰ, ক'ৰবাত যদি ৰাস্তাৰ দৰকাৰ, সেইখিনি মই কমপ্লিট কৰাৰ কাৰণে চেষ্টা কৰিম। ৰাইজক ৰাস্তাত লৈ আগবাঢ়িব। হয়, ৰাইজক সদায় লগত ৰাখিম। মই অকলশৰীয়াকৈ হেৰি নকৰোঁ, ডিচিশ্যন নলওঁ। গতিকে ৰাইজে ৰাইজক ৰাস্তাত লৈ আগবাঢ়িম। ৰাইজ সদায় মোৰ ফালে থকা বুলি মই ভাবোঁ। কি পঞ্চায়ত আছে? 77 নং কোলহাটী 5 গাঁও চেঁচামুখ পঞ্চায়ত হ'ল। এইবেলি পঞ্চায়তখন বহুত ডাঙৰ পঞ্চায়ত হ'ল, প্ৰায় 18,000 ভোটাৰ হ'ল। মোৰ নাম চিৰণীল ডেকা। প্ৰথমতে মোৰ 6 নং ৱাৰ্ডক সমূহ ৰাইজক বহুত বহুত ধন্যবাদ। তেওঁলোকৰ আশীৰ্বাদত আজি মই আজিৰ এই পৰ্যায়টোলৈ পাবলৈ সক্ষম হৈছোঁ। আৰু দ্বিতীয়তে 2 নং হাজো গাঁও পঞ্চায়তৰ আটাইকেইগৰাকী ৱাৰ্ড মেম্বাৰলৈ বহুত বহুত ধন্যবাদ। তেওঁলোকে মোক যোগ্যতা আৰু অৰ্হতাৰ ভিত্তিত নিৰ্বাচিত কৰি আজি সভানেত্ৰীৰ পদটোৰ বাবে বাছনি কৰিছে। বহুত বহুত ধন্যবাদ ৰাইজক, সকলোকে ধন্যবাদ। হয়, যোৱা 5 বছৰ যি হ'ল হৈ গ'ল। এতিয়া আমি আটাইকেইগৰাকী 10গৰাকী আছোঁ ৱাৰ্ড মেম্বাৰ, সকলোৱে মিলি আমি কামখিনি আগুৱাই নিব লাগিব। ৰাইজৰ উন্নয়ন হ'ব লাগিব, সমাজৰ উন্নয়ন হ'ব লাগিব, গাঁও পঞ্চায়তৰ উন্নয়ন হ'ব লাগিব। আজি 2 নং গাঁও পঞ্চায়ত 2 নম্বৰটোহে 2 নং হ'ব, কিন্তু কামত 1 নম্বৰ হ'ব লাগিব, সেইটোৱে। CTC আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে। 73 নং বাঙালপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে বাঙালপাৰা গাঁও পঞ্চায়তত যথেষ্ট দুৰ্নীতি, আমি যথেষ্ট ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। এইবাৰ যিহেতু নতুনকৈ সভাপতি আপুনি নিৰ্বাচিত, হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম।